দাদা যে কামৰ পৰা আহিলি যে কাম নকৰিলি নেকি? কাম কৰিলো মালিকৰ ঘৰ মানুহ বোলে কৰবাত ফুৰিবলৈ যাব সেইকাৰণে এবেলা কাম কৰাই পঠিয়াই দিলে তই আজিৰ পৰা কাম কৰিব নালাগে হাজিৰা কাম কৰিব নালাগে আৰু মই কাম নকৰিলে খাবি কি খোৱাবাৰ চিন্তা কৰিব নালাগে তই আৰু কোনো ধৰণৰ চিন্তা কৰিব নালাগে দাদা মোৰ চাকৰিটো হৈ গ'ল এইমাত্ৰ ৰিজাল্টটো দিছে ৰিজাল্টটো পাই মই দৌৰি ঘৰলৈ গৈ আছো কি কলি তোৰ চাকৰিটো হৈ গ'ল দাদা হওক দে ইমান কষ্টৰ মূৰত যে তোৰ চাকৰিটো হ'ল ভাইটি বল বল ঘৰলৈ যাওঁ বল হওক দে ইমান কষ্ট হ'ল যে তই চাকৰিটো পালেগে দাদা বচোন বহ তই নালাগে তই বচোন পিছে তই চাকৰি পালি ক'ত মোৰ জইনিং দাদা নগাঁও জিলাত নগাঁৱত দাদা তইতো নগাঁৱৰ পৰা সদায় অহা যোৱা কৰিব নোৱাৰিবি নোৱাৰিম তাতে থাকি ল'ব লাগিব দাদা তইও চিন্তা কৰিব নালাগে দাদা মই আৰম্ভণিতে বহুত টকা দৰমহা পাওঁ 40,000 টকা বুজিছ দাদা তইও এতিয়া বেলেগৰ হাজিৰা কাম কৰিব নালাগে দাদা অকণো চিন্তা নকৰিবি দাদা দাদা পিছে তই কেতিয়া যাবগে লাগিব দাদা অহাকালি তই কান্দিছ দাদা নাকান্দিবি দাদা তই নাকান্দিবি মই তোৰ কেৰিত থাকিব পাৰিম জানো ভাইটি তই থাকিব নোৱাৰো মই থাকিব পাৰিম ময়ো নোৱাৰিম অচিনাকি চহৰত তই চলিবগে পাৰিবি নে ভাইটি পাৰিব লাগিব নাকান্দিবি ভাইটি অচিনাকি চহৰ ভালকৈ চলা ফুৰা কৰিবি হওক দে ভাইটি ঈশ্বৰে আমাক চকু মেলি চালে ভাইটি নাকান্দিবি দাদা নাকান্দিবি আজি মোৰ কষ্ট সাৰ্থ হৈছে ভাইটি দাদা আজি মোৰ কষ্ট সাৰ্থ হৈছে তোকেৰি মোৰ থাকিবলৈ বৰ কষ্ট হ'ব ভাইটি জানো হলেও তই যাবই লাগিব ভাইটি তই যাবই লাগিব নাকান্দিবি ভাইটি তই নাকান্দিবি মই নাকান্দিব তই কান্দিলে মই অকলে তাত থাকিব পাৰিম বল তই যাবৰ কাৰণে যোগাৰ কৰোঁগে বল ভাইটি ভিতৰলৈ যাওঁ কৰি থাকিবি চহৰত গৈ আকৌ হোটেলৰ বস্তুবোৰ নাখাবি নাখাওঁ পেট বেয়া হ'ব দেই ঠিক আছে এলাহ নকৰিবি নকৰো সময়মতে খাবি হ'ব আৰু মোলৈ মনত পেলাই দুখ কৰি নাথাকিবি যোৱা টাইমত আকৌ কান্দিব লৈছো নাকান্দিবি ভালকে চাকৰি কৰিবি কৰিম দেই আৰু কোনোবাই বেয়া কাম কৰিবলৈ ক'লেও ভুলতো নকৰিবি আৰু এইবিলাক কোনোবাই যদি আকৌ ঘোষ পাতি দিয়ে সেইবোৰ নলবি
সদায় সৎ পথত চলিবি দেই হ'ব দাদা মিছা কথা নকবি সদায় সদায় সঁচা কথা কৈ চলিবি হ'ব ফাঁকি নামাৰিবি নামাৰো আৰু সময়মতে যাবি চাকৰিলে দেই ঠিক আছে আৰু আমাৰ ইয়াৰ নিচিনা নহয় কোৱা শুনিছো চহৰত বোলে গাড়ী মটৰ বৰ ভিৰ চাই চিতি চলিবি চলিম দেই হ'ব ৰাস্তা পাৰ হওঁতে গাড়ী মটৰ চাবি হ'ব বেগটো ভালকৈ ল'বি আৰু পইচা পাতিবোৰ অকমান খিয়াল ৰাখিবি ৰাখিম দে চহৰত বোলে বহুত বেয়া মানুহ থাকে ভাল মানুহ যিমান বেয়া মানুহ কিমান হ'ব দে তই যা ঘৰলৈ যা মই গৈ থাকো যা যা যাওঁ দে দাদা ৰমান ক'ৰ পৰা আহিলি কামলৈ গৈছিলো কামলৈ আৰু গাটো বৰ ভাল নহয় আজি কেইবাদিনো হ'ল কামলৈ যোৱাই নাই হাতত ফুটা কৰি এটাও নাই ডক্টৰৰ ওচৰলৈ যাবলৈ সেইটো কাৰণে ভাবিলো কেইদিনমান কাম কৰোঁ নহ'লেনো পইচা ক'ত পাবি কিয় জিতেনে টকা পইচা নপঠিয়াই নকবি সি চাকৰি কৰা আজি 3 বছৰ হৈ গ'ল তই এতিয়াও কামেই কৰি থাকিব লাগে নে নকবি তাৰ ঐ তোৰ দেখোন বহুত জ্বৰ তই এনেকুৱা বেমাৰী হ'লে কামলৈকো যাব লগা হ'ল ঘৰত খাবলৈও ফুটা কৰি এটা নাই দৰৱ এটা কিনিবলৈও ফুটা কৰি এটা নাই কি কথা কৈছ কি 3 বছৰ হ'ল কি চাকৰিত সোমোৱা এতিয়ালৈকে তই কথা নকবি ঈশ্বৰে তাৰ মংগল কৰ মইতো ঘৰত থৈ আহিম যা নালাগে মই পাৰিম দে নোৱাৰিবি মই পাৰিম নালাগে তই যা তোৰ কামত মই পাৰিম যাম মই পাৰিম দে হে ভগৱান এইবিলাক কি কৰিছে আপুনি ইমান মৰম কৰি ইমান কষ্ট কৰি সি ভায়েকক ডাঙৰ কৰি পেলাই এতিয়া তাৰ এতিয়াও এনেকুৱা কষ্ট তাৰ সঁচাই দেই ৰমেন 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 তোৰ গা বহুত বেছি বেয়া লাগিব তোৰ জ্বৰ কমাই নাই দেখোন সেইদিনাখন তোক লগ পালো তোৰ গা বেয়া বোলো মই খবৰ এটা লৈ আহো কি হৈছে কি হোৱাৰ পিছত এই ডক্টৰৰ তালৈ গৈছিলি জানো ডক্টৰ চালে গৈছিলো তাৰপিছত ডক্টৰে কৈছে মোৰ যে বুকুৰ বিষটো সেইটো হলে কিবা এটা ডাঙৰ বেমাৰ হৈছে এই সময়মতে যদি ট্ৰিটমেণ্ট কৰাব নোৱাৰো মই বোলে বেছি দিন নাথাকিব বলিয়া ডক্টৰে তেনেকে কৈছে উশাহ লোৱাটো অকমান কষ্ট হয় যে সেই বেমাৰটো ডক্টৰে কৈছে সেইটো কিবা কিবা হাৰ্টৰ
বেমাৰ বুলি কৈছ সময়মতে যদি এই চহৰৰ ডাঙৰ ডক্টৰৰ লগত ট্ৰিটমেণ্ট কৰিব নোৱাৰো মই বোলে বেছি দিন জীয়াই নাথাকিব এইবিলাক কষ্ট কৰাৰ কাৰণে হৈছে তই সেই সৰুৰে পৰা কষ্টই কৰি আহিবি ইমান কষ্ট কৰি তাক মানুহ কৰিলি সি আজি এনেকুৱা কৰিব নালাগিছিল তই বাৰু সি ক'ত থাকে কি কথা সি বাৰু একোৱে নাজাননে নাজানো কি বোলে নগাঁও চহৰত থাকে কিন্তু ক'ত থাকে কি কৰে মইতো ভালকে নাজানো তই এনেকে থাকিলে নহব নে তই চিকিৎসা কৰিব লাগিব তই যেনেকৈ নহওক সি ক'ত থাকে ঠিকনাটো উলিয়া আৰু তই তাৰ ওচৰলৈ যা সি দিব নহয় কিয় নিদিব ইমান কষ্ট কৰিছ তই তাৰ কাৰণে তোৰ জীৱন মৰণৰ কথা আহি পৰিছে এইখিনি সময়ত যদি তোক সি সহায় নকৰে তেন্তে নহব নহয় তই যাচোন তাৰ ওচৰলৈ যাম কলিয়া মই তাৰ ওচৰলৈ যাব লাগিব মোৰ তাৰ বাহিৰেনো আপোন বুলিবলৈ আছে কোনো কলিয়া নহয়নো কি সি প্ৰথম গৈয়ে 6 মাহ মানলৈ আমাৰ যে চাৰিআলিৰ কম্পিউটাৰ দোকানখন আছে তালে পইচা পঠিয়াইছিলে হয় নেকি তাৰ ওচৰত বাৰু তাৰ ঠিকনাটো ওলাব নি বাৰু পাবি 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 য়েছ তই তাৰ ওচৰলৈ যা তাৰ ওচৰলৈ গ'লে তাৰ ঠিকনা পাবি বলচোন তই বলচোন তাক ভাল নহ'লে এটা কাম কৰ তই যাব নালাগে মই তাৰ ঠিকনাটো আনোগৈ বুজিছ মই ঠিকনাটো আনি মই তোক দিম তই যাবি তই মোক ভালকে ঠিকনাটো আনি মই পাৰিলোহেঁতেন তই ইমান দিনে কিয় নকলি বাৰু সি টকা পঠিয়াইছিলে বুলি নহ'লে তই বলচোন মোৰ লগত চহৰলৈ সেইটোৱে ক'বলৈ ধৰিছো মই তোৰ লগত যাব পাৰিলোহেঁতেন কিন্তু মোৰো এটা ডাঙৰ সমস্যা হৈ গ'ল বুজিছ মই এইকেইদিনতে কলিকতালৈ যাব লাগে দোকানৰ বস্তু আনিবলৈ যাব লাগে বুজিছনে মই তাৰ পৰাহে বস্তু আনো নহ'লে মোৰ আকৌ ব্যৱসায় বন্ধ হৈ যাব নহয় বুজিছ হ'ব দে নহ'লে যদি মই তাৰ পৰা অহাৰ পিছত গ'লেওতো নহ'ব তই পাৰিবি আমাৰ চাৰিআলিতে গাড়ীত উঠি দিবি একদম ধুনীয়াকে তোক নগাঁৱলৈ লৈ যাব তই মোক সেই কাগজ এখনতে মই ঠিকনাটো আনি দিম ঠিকনাটো লিখি দিবি হ'ব 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 মই দেখুৱাই যেনে তেনে ওলামগে হ'ব 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 ঈশ্বৰে যদি তাৰ মুখখন মই চাবলৈ ভাগ্যত লিখি থৈছে পাবি পাবি তাক লগ পাবি তই চিন্তা কৰিব নালাগে নিশ্চয় তাক পাম কিয় কলিয়া মই এতিয়া যাওঁ দেই
ভাইটি ও ভাইটি ভাইটি ও নমস্কাৰ 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 ভাইটি ঘৰত আছে নহয় অকণমান মাতি দিয়কচোন হে ৰে বাপা এই আমাৰ ঘৰত ভাইটি বোলা কোনো মানুহেই নাই মাজনী চাওঁ এইফালে ওলাই আহাচোন আহিছানে আহা মাতিছিলে দেউতা মাতিছিলো এই মগনীয়াজনক 10 টকীয়া এখন দি দিয়া হ'ব আনিছো দেউতা যা মই মগনীয়া নহয় দেউতা মই জিতেনৰ ককায়েক তাক মাতকচোন হেৰা মোক কি দেখাত ভুলবকৰ নিচিনা লাগে নেকি জিতেনৰ কোনো ককাই ভাই নাই নহয় নহয় দেউতা মই তাৰ ককায়েক তাক মাতকচোন কি ওলা বুলি কৈছো নহয় ওলা ওলা তহঁতৰ নিচিনা মানুহবিলাকক মোক বুজাবলৈ আহিছ মই চিনি নাপাওঁ মই চিনি নাপাওঁ যা বুলি কৈছো ন আপোনাৰ ভুল হৈছে দেউতা তাক মাতকচোন মোৰ ভুল হৈছে তাৰ ককায়েক কথা কবলৈ আহিছ যা যা তাৰ কোনো ককায়েক নাই আপুনি এবাৰ তাক মাতকচোন মই নাই বুলি কৈছো তো তই যাবি নে নাযাওঁ সেইটো ক যাবি নে নাযাওঁ ওলা বুলি কৈছো ন ওলা ওলা দেউতা কি হৈছে এবাৰ তাক মাতকচোন চোৱাচোন মাজনী ই হেনো জিতেনৰ ককাই ভাবি চিন্তি চোৱা ইহঁত কিমান মানে কি কম আৰু এই তোক যাবলৈ কৈছো নে নাই বাৰু কচোন মোৰ খং উঠাই নলবি জিতেনে কোৱা মতেতো জিতেনৰ আপোন বুলিবলৈ কোনোৱেই নাই 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 মই আছো মই তাৰ ককাই মই তাৰ কাৰণে কি চোৱা পাৰি কম মধুৰি আনিবলৈ আহিছো এই হ'ব মই তাৰ ককাই এইবিলাক বাহানা কৰি ইয়ালৈ আহিব নালাগে যা যা বুলি কৈছো নহয় যা আৰে তাৰ কোনো ককায়েক নাই মই কৈ আছো নে নাই তাৰ কোনো ককায়েক নাই মই আপোনাৰ ভৰিত ধৰিছো নালাগে আৰে তহঁতে ভৰিটো ধৰিব জানো ভৰিটো ধৰিব জানো এই কথা ক'বলৈ আহিছো বহুত বুলি কৈছো নহয় মই তাৰ ককাই এবাৰ চাই পাতা ঐ মই জিতেনৰ ঘৈণীয়েক মোৰ আগত সি কেতিয়াও মিছা কথা নকয় দেউতা ইয়াক গেটৰ বাহিৰ কৰি থৈ আহা মই গৈ আছো ক'ত ক'ত বুলি কৈছো নহয় ক'ত বোৱাৰী আৰে বোৱাৰী ক'ত বোৱাৰী তোৰ তুমি বুজিবলৈ মোক চেষ্টা কৰ তুমি মোক বুজিবলৈ চেষ্টা কৰা মাৰ দেখাবলৈ যাবিনে কিয় মাৰ তাৰ বাহানাটো চা কত কিছু নকৰিব কি যে বুদ্ধি লৈ তহঁত আহ মই কৈছো নে নাই উঠিবলৈ আৰে কিমান বাৰ ক'ব লাগে জিতেনৰ ককাই ভাই কোনো নাই বেলেগ বুলি কৈছো আরে মই কৈছো নহয় ভাইটি বোলা মানুহটো ইয়াত নাই এইবিলাক মানে কৈছো নহয় কৈ কলক দহ কিছুমান আহি সোমাইহি নহয় আকৌ ঘূৰি ঘূৰি চাইছে কথা কলে নুশুনে কৈছো নে নাই ৰচোন দেউতা মোক খেদি নপঠিয়াবচোন কিয় মোৰ বৰ ডাঙৰ বেমাৰ হৈছে অ দেউতা এইবিলাক আমি বুজি পাওঁ বুজিলি এইবিলাক বৰ ডাঙৰ বেমাৰ হৈছে তাৰমানে তই মাৰ নোখোৱালৈকে নাযাও ন
তাক মোৰ বৰ প্ৰয়োজন হৈছে দেউতা যা ক'ত আছে বিচাৰি লবি যা তাকে যা কিছুমান আহি যায় সোমাই আহি নহয় যা যা বুলি কৈছো যা তাক মোৰ বৰ প্ৰয়োজন এই চল যা যা একদম নাহিবি যা মোৰ পৰা কিছুমান কলদ্ৰ আহে নহয় আহিলৈ অশান্তি সৃষ্টি কৰে ভাইটি ও ভাইটি 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 অ কি দেখোন আকৌ আহিল এই কি হ'ল মোৰ ভাইটি আছে ভাইটি মানুহ এই মোৰ ভাইটি দেখিছ এপাত দেখিছ মোৰ ভাই এপাত চৰত মাত বন্ধ কৰি দিম মোৰ ভাইটি কথা ক'বলৈ যা তোক উলিয়াই দিয়া নাছিলো মই মোৰ ভাইটি মানুহ ভাইটি ঐ জোৱাই জোৱাই মাজনে চাওঁ ভাইটি 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 চোৱাচোন জয় ই তোমাৰ পৰিচয় দিবলৈ আহে তই এবাৰ কৈ দেচোন ভাইটি এখেতসকলে মোক চিনিয়ে পোৱা নাই মই যে তোৰ ককাই তেওঁলোকে গমেই নাপায় তই এবাৰ কৈ দেচোন মই বৰ ডাঙৰ বিপদত পৰি তোৰ ওচৰলৈ আহিছো ভাইটি মোৰ বৰ ডাঙৰ বেমাৰ হৈছে ভাইটি মই তোৰ ওচৰলৈ কিয় আহিছো জানো মোৰ ওচৰত সময় বৰ কব ভাইটি তই আৰু মোক চাগে নাপাবি ভাইটি তই আৰু মোক চাগে কি হ'ল জয় নামাতা কিয় এতিয়া হা এই মগনীয়া বিলাকে তোমাৰ দাদা বুলি পৰিচয় দিবলৈ আহে বুজিছা মই গতিয়ে উলিয়াই থৈ আহিছিলো আকৌ আহি সোমাল ক ভাইটি তই কৈ নিদিয় কিয় মই আপোনাক চিনি নাপাওঁ আপুনি ওলাই যাওক ভিতৰলৈ আহ দেখিলি তহঁতৰ এই ভেকচনবোৰ নাজানো বুলি ভাবিছ হা যা বুলি কৈছো নহয় ভালেৰে কৈছো যা যা তাৰমানে তই আজি পাৰ খাবিয়ে তই যা যা বুলি কৈছো নহয় যা পিতাই ডাঙৰ পিতাই তই মোৰ অবিহনে তই ভাইটিক চাবি ভাইটিক পঢ়াই শুনে ডাঙৰ মানুহ কৰা দায়িত্ব তোৰ আজিৰ পৰা তই ভাইটিক ভালদৰে চোৱা চিতা কৰিব লাগিব ডাঙৰ পিতাই মই আৰু বেছি দিন জীয়াই নাথাকো তয়ো ভালদৰে চলিবি মানুহৰ লগত কেতিয়াও হাই কাজিয়া নকৰিবি মই আৰু জীয়াই নাথাকিম পিতাই তই
তোৰ ভাইটিক সদায় ভাল লৈ যাবি ৰবা মোৰ ডাঙৰ কাম এটা আছে তোমাৰ কি হৈছে দাদা তই আহিছ ভাইটি দাদা মই আহিছো তোমাৰ কি হৈছে এবাৰ পলমকৈ আহিলি দাদা পলমকৈ আহিলি ভাইটি দাদা দাদা
বৰ খিলাইছ ভাইটি সময়মতে খোৱা বোৱাবোৰ কৰিবি ভাইটি এইখন চহৰত চলিবলৈ বৰ টান দাদা